হে গাইজ নমস্কাৰ মোৰ মিনি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি মিনি ব্লগ এটা লৈ আনো বুলি ভাবিলোঁ। এইফালে মই এতিয়া কৰি আছিলোঁ এভাৰেষ্ট গড় উলিওৱা আৰু এইখিনি গোটেইখিনি কুৱেশ্যনখিনি আৰু এইফালে অলপমান ফৰ্মুলাৰ মাজে মাজে মই লিখি লৈছোঁ। এভাৰেষ্ট চেপ্টাৰটো ইমান টান নহয়, কিন্তু কনচেপ্ট ক্লিয়াৰ নাথাকিলে অকণমান টান লাগে। মই ভাল পাওঁ কৰি, যিটো মই অংক বহুত বেছি টান পাওঁ, তথাপিতো এইটো চেপ্টাৰ ভাল পাওঁ। তাৰপৰা এইফালে এখন শ্বৰ্ট নোটত মই এভাৰেজৰ যিখিনি ফৰ্মুলা আছে সেইখিনি দি লৈছোঁ। আৰু বহুত বেছি বৰষুণ দি আছে, আপোনালোকৰ ফালে দিছেনে বাৰু? এইফালে এইখিনি মোৰ মেথডত মই বনাই লৈছোঁ আৰু মই যিখিনি বুজি নাপাওঁ আপোনালোকে হয়তো বুজি পাব পাৰে। এইফালে এইখিনি ইণ্ডিয়ান হিষ্ট্ৰী ডিন'ট কৰিছিলোঁ, এখন শ্বৰ্ট নোট বনাইছিলোঁ। ছাৰে কৈছিলে যে যিটো ছাৰে মৌৰ্য বংশৰ বিষয়ে পঢ়াই আছিলে, গোটেই বংশখিনিৰ বিষয়ে এখন পেজতে ধুনীয়াকৈ কৰি ল'বৰ কাৰণে ছাৰে বৰ ধুনীয়াকৈ কৈ দিছিলে যে ৰাতিপুৱা সেইখিনি মানে চাব পাৰিম। তো সেইটো কাৰণে এইখিনি দিনত মই শ্বৰ্ট নোট বনালোঁ। আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব।